নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে। SBI বেংকৰ বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে। স্পেচিয়েলিষ্ট অফিচাৰ পোষ্ট মুকলি হৈছে। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। SBI ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে, এই পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। লগতে আপোনালোকক আৰু এটা কথা, DME যদি আপুনি ৰিজাল্ট চেক কৰিব পৰা নাই, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই ৰিজাল্ট চেকৰ লিংক দিম, তাতে গৈ আপোনালোকে চেক কৰি ল'ব পাৰিব। যিহেতু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে SBI স্পেচিয়েলিষ্ট অফিচাৰ ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 122টা পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত আপুনি অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। ইয়াতে লিখা আছে, State Bank of India SBI has released 2 employment notification for the recruitment of 122 specialist officer, যিটো MMGS Grade 2 and Grade 3 পোষ্ট হয়। ইয়াতে আপোনালোকে যদি ইণ্টাৰেষ্টেড হয়, পোষ্টসমূহৰ প্ৰতি এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু MMGSৰ Grade 1 আৰু Grade 3ৰ কাৰণে পোষ্ট মুকলি কৰি দিছে, স্পেচিয়েলিষ্ট অফিচাৰৰ পোষ্ট মুকলি কৰিছে। এই পোষ্টসমূহৰ লাষ্ট ডেটটো আপোনালোকে 2 অক্টোবৰ তাৰিখলৈকে লাষ্ট ডেটটো থাকিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, 2 অক্টোবৰ তাৰিখলৈকে আপুনি আবেদনসমূহ কৰিব পাৰিব। ইয়াতে আপোনালোকৰ এটা অভাৰভিউ দিয়া আছে। মেনেজাৰ আপোনাৰ যিটো ক্ৰেডিট এনালিষ্ট আছে, তাতে আপোনালোকৰ 63টা পোষ্ট মুকলি হৈছে। এই পোষ্টটোত আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা 25 বছৰৰ পৰা 35 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপুনি দৰমহাৰ ক্ষেত্ৰত ক'বলৈ গ'লে এই পোষ্টটোত আপোনালোকৰ 85,920 ৰুপিছৰ পৰা আৰম্ভ কৰি 1,05,280 টকালৈকে আপুনি এই পোষ্টটোত দৰমহাসমূহ লাভ কৰিব পাৰিব। লগতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো ইয়াতে গ্ৰেজুৱেশ্যন থাকিলে আপুনি পোষ্টটোত আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ যদি PGDBA আছে, PGDBM আছে, তেতিয়া আপুনি এই পোষ্টটোত আবেদন কৰিবলৈ এলিজিবল হ'ব। লগতে আপোনাৰ যদি পোষ্ট কোৱালিফিকেশ্যনৰ লগতে আপোনাৰ যদি এক্সপিৰিয়েঞ্চ আছে, তেতিয়াও আপুনি পোষ্টটোত আবেদন কৰিবলৈ এলিজিবল হ'ব। যিহেতু আপোনালোকে বয়সৰ সময়সীমাটো গম পালে, সেই পোষ্টটোৰ ক্ষেত্ৰত আপোনালোকৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, যিহেতু 25 বছৰৰ পৰা আপুনি আবেদনসমূহ কৰিব পাৰিব। 2 নম্বৰতে আছে আপোনালোকৰ যিটো মেনেজাৰ আছিলে, প্ৰডাক্ট ডিজিটেল প্লেটফৰ্মত আছে, তাতে আপোনালোকৰ 34টা পোষ্ট দেখিবলৈ পাব। এই পোষ্টটোৰ ক্ষেত্ৰত আপোনালোকৰ বয়সৰ সময়সীমাটো 28 বছৰৰ পৰা 35 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ চেলাৰীসমূহৰ ক্ষেত্ৰত ক'বলৈ গ'লে 85,920 টকাৰ পৰা আৰম্ভ কৰি 1,05,280 টকালৈকে আপুনি এই পোষ্টটোতো দৰমহাসমূহ লাভ কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ মেণ্ডেটৰী আপোনাৰ BTech ইন IT, কম্পিউটাৰ চায়েন্স, ইলেক্ট্ৰনিক্স, ইলেক্ট্ৰিকেল, এইসমূহত আপোনাৰ যদি গ্ৰেজুৱেশ্যন আছে বা আপোনালোকৰ ডিপ্ল'মা আছে, তেতিয়া আপুনি এই পোষ্টসমূহত আবেদন কৰিবলৈ এলিজিবল হ'ব। মিনিমাম আপোনালোকৰ 60% থাকিব লাগিব, তেতিয়াহে আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ 5 বছৰ পোষ্ট কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিবলৈ এলিজিবল হ'ব। ইয়াতে সকলোৱে আবেদন কৰিব নোৱাৰে। যিসকলৰ ডিপ্ল'মা আছে বা আপোনালোকৰ ডিগ্ৰী আছে বা আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে, সেইসকলে এই পোষ্টটোত আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া যিটো 3 নম্বৰত আছে আপোনালোকৰ ডিপ'ৰ্টি মেনেজাৰ, যিটো আপোনালোকৰ প্ৰডাক্ট ডিজিটেল প্লেটফৰ্মত আছিলে, তাতে আপোনাৰ 25টা পোষ্ট মুকলি হৈছে। এই পোষ্টটোৰ ক্ষেত্ৰত আপোনাৰ বয়সৰ সময়সীমাটো 25 বছৰৰ পৰা 32 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। এই পোষ্টটোৰ ক্ষেত্ৰত আপোনালোকৰ চেলাৰীটো 64,820 ৰুপিছৰ পৰা 93,960 ৰুপিছলৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। এই পোষ্টটোৰ ক্ষেত্ৰতো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনো BTech ইন IT, কম্পিউটাৰ চায়েন্স, ইলেক্ট্ৰনিক্স, ইলেক্ট্ৰিকেলত যদি আপোনালোকৰ গ্ৰেজুৱেশ্যন আছে বা আপোনালোকৰ ডিপ্ল'মা আছে, টেলিকমিউনিকেশ্যন, ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যনত যদি আপোনাৰ ডিপ্ল'মা ডিগ্ৰী আছে, তেতিয়া আপুনি পোষ্টটোত আবেদন কৰিব পাৰিব। লগতে যদি আপুনি মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যনত MCAটো কৰি থৈছে, মিনিমাম আপোনাৰ 60% লৈ, তেতিয়াও আপুনি এই পোষ্টটোত আবেদন কৰিব পাৰিব। যদি আপুনি পোষ্টসমূহৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে SBI ৰিক্ৰুটমেণ্টৰ এপ্লিকেশ্যন ফিজটো হৈছে আপোনালোকৰ জেনেৰেল EWS আৰু OBCৰ কাৰণে আপুনি 750 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। SC, ST, PWDৰ কাৰণে আপুনি ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। পে'মেণ্টটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্ট কৰিব পাৰিব।
হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদিহে আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয় এলিজিবল হয় ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব এতিয়া যিটো ষ্টাৰ্টিং ডেটটো হৈছে আপোনালোকৰ যিটো এপ্লাই অনলাইন ষ্টাৰ্ট হৈ গৈছিলে লগতে আপোনালোকৰ ফিজ পে'মেণ্টটো আপোনালোকৰ যদি এপ্লাই কৰোঁতে পে'মেণ্ট কাটিব পৰা নাই সেই ফিজ পে'মেণ্টটো আপোনালোকৰ ইয়াতে ডেট দিয়া আছে যিহেতু এপ্লাই অনলাইন আৰু ফি পে'মেণ্টৰ কথা ইয়াতে 11 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হৈ গৈছিলে আৰু আপোনালোকৰ যিটো লাষ্ট ডেট আছে এপ্লাই অনলাইন আৰু ফি পে'মেণ্টৰ লাষ্ট ডেটটো আছে আপোনালোকৰ 2 অক্টোবৰ তাৰিখলৈকে লাষ্ট ডেট আছে যদি আপুনি আবেদন কৰিব বিচাৰে ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক ন'টিফিকেশ্যনৰ লিংক দিম আপুনি নিজেও চেক আউট কৰি আবেদনসমূহ কৰি ল'ব পাৰিব আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় হিন্দ জয় অসম